কোনোবাই যদি মই যদি কৈ দিওঁ ৰং মানে জ্ঞান, কোনে মানি ল'ব? কোনেও নেমানে। এইটো এটা হ'ল ৰং শব্দটো এটা বিশেষ শব্দ, বিশেষ শব্দ। যেতিয়া এই জ্ঞানটোক যেতিয়া বিশেষণ কৰি দিম জ্ঞানী হ'ব, তেতিয়াহ'লে ৰঙা হ'ব, ৰংটো ৰঙা হ'ব। সেই ৰং মানে কালাৰ, এইটো এটা ৰঙা হৈ গ'ল মানে অসমীয়াত এইটো ৰেড কালাৰ হৈ গ'ল অসমীয়া। কিন্তু আমাৰ মানে হ'ল ৰং মানে জ্ঞান, ৰঙা মানে জ্ঞানী। ৰঙা মানে জ্ঞানী, ৰং জ্ঞানী জ্ঞান। আচ্ছা, ৰঙা বুলি ক'লেও আমি ৰঙা মানে জ্ঞানী বুলি কোনোদিন শুনা নাই। তেতিয়া আমি কি ৰামে কি কৰিছোঁ, ৰামে মানে মই যিটো ৰিচাৰ্চ কৰিছোঁ এইটো হ'ল কেনেকৈ, তেতিয়া মই পাইছোঁ যে ইয়াৰ অপজিটটো চাওঁ, জ্ঞানীৰ অপজিটটো অজ্ঞানী, তেনেহ'লে ৰঙাৰ অপজিটটো অৰঙা, অৰঙাটোতো আমি কৈয়ে থাকোঁ। তেনেহ'লে ৰংটো যে প্ৰকৃত আমাৰ গতিকে এই ৰংটো যে সঁচাকৈ হয় আমি একদম মানে নিশ্চিত হৈ গ'লোঁ। ঠিক তেনেকৈ আমি শব্দবোৰ ৰিচাৰ্চ কৰি আছোঁ। এতিয়া মই মনে মনে ভাবোঁ আমাৰ যে এনেকুৱা হেৰি এটা আছিলে, দোৱান এটা আছিলে, লুপ্ত হৈ গ'ল, আকৌ যদি আৰম্ভ কৰিব পৰা গ'লহেঁতেন, এতিয়া যেনেদৰে দেউৰী নিজস্ব দোৱান এটা আছে, মিৰি সম্প্ৰদায়ৰ মানুহৰ আছে, আৰু তেনেকৈ বড়ো চবৰে আছে, আমাৰতো কেনেকৈ লুপ্ত হৈ গ'ল? লুপ্ত হ'লে পাব কেনেকৈ? কেনেকৈ ৰখি নাথাকিলে? সেইটো অলপমান মানে মনলৈ আহে তাৰমানে আকৌ আৰম্ভ হ'ব লাগিছিল। এইটো আচলতে আমাৰ এটা কথা হ'ল দেই, আমাৰ কছাৰী জাতিটো যেতিয়া আমাৰ অলপ কি হ'ল ভাগ ভাগ হ'ল নহয়, ভাগ ভাগ হওঁতে যিসকল কোনোবা ঠাইত নিৰাপদে একগোটকৈ থাকিব পালে তেওঁলোকৰ মাজতে ভাষাটো থাকে। এইটো আমাৰ যিসকল দূৰৰ কছাৰী 7খন জিলাত আছে বুলি ক'লেও এই বিশেষ ঠাই কেইটামানতে কেইখনমান গাঁও ওচৰা ওচৰি আছে, কিন্তু বাকীবিলাক অন্যান্য গাঁৱৰ মাজত, অন্যান্য জনজাতিৰ ভিতৰত মানে গাঁওসকলৰ মাজত মানে হুঁচৰি কৰি আছে। গতিকে তেওঁলোকে মনৰ ভাৱ আদান প্ৰদান কৰিবলৈ যাওঁতে সদায় মানে এই বেলেগ অন্য জাতিসকলৰ লগতে মানে সুৰটো মিলাব লাগে, পাতোঁতে তেওঁলোকৰ নিজৰ ভাষাটো হেৰাই গ'ল। আৰু এটা কথা, 2 নম্বৰ কথাটো হ'ল আমাৰ যেতিয়াই আমাৰ সন্মানান্তৰ হ'ল, আমাৰ ধৰ্মৰ যিটো নিজৰ ধৰ্ম স্বধৰ্মটো ত্যাগ কৰি আমি যেতিয়া অন্য এটা ধৰ্ম গ্ৰহণ কৰিলোঁ, তেতিয়াই বাধ্যতামূলক হিচাপে কিছুমান মানে শব্দ আমি ভাষাটো কিছুমান বাধ্যতামূলকলৈ এৰিবলগীয়াও হ'ব পাৰে। এয়াও এটা কাৰণ হ'ব পাৰে। যিটো ধৰ্মৰ আমি গ্ৰহণ কৰিবলৈ ল'লোঁ সেইফালে মুখীয়া হৈ থাকিলোঁ তাৰমানে। হয়, আৰু এটা কথা সেইটো মানে বৰ মানে গুৰুত্বপূৰ্ণ। কি হ'ল, আমাৰ কিছুমান মানুহ যেতিয়া অলপমান মুকলিলৈ ওলাই গ'ল, আমি যে জংঘলত থকা জনজাতীয় মানুহ চাৰিসকল, যেতিয়া অলপ কিছুমানে চহৰমুখী হ'ল বা লিখিলে পঢ়িলে অলপ জ্ঞানী হ'ল বা কিবা এটা চাকৰি বাকৰি কৰিলে, তেতিয়া তেওঁলোকে মানে মান্য অসমীয়া কওঁতে তেওঁলোকৰ অভ্যস্ত হৈ গ'ল। তাৰপিছত আমাৰ নিজৰ ভাষাটোকে মানে শুনিবলৈ তেওঁলোকৰ কাণত মানে ভাল নলগা, আমাৰ নিজৰ মানুহবিলাকে কথা ক'লে তেওঁলোকে সঁহাত সেইটো মানে আগতে আমাৰ মানুহবিলাকে কিছুমান ক'বলৈ এতিয়া কোনোবাই যদি কয় কি কথা কৈছে বুলি হাঁহি যায় হয়।